কুমৰুক চুলুং সকলোকে মই চেনেহী সকলোকে স্বাগতম জনাইছো। আমাৰ সকাম হৈছিলে ঘৰত, আপোনালোকক দেখাবলৈ অকমান মন গ'ল মানে আমাৰ কেনেকৈ কৰা হয় মিচিং নিয়মত। প্ৰথমতে আমি চবে সেৱা কৰিলোঁ, সেৱা কৰি আহি মানে আমাৰ এই কুকুৰা পাখি এনেকৈ লগাই দিয়া হয় চুলিত, সেইটোকে বাৰু মই আপোনালোকক দেখাই আছিলোঁ। তাৰপাছতে আৰম্ভ হৈছে আৰু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। কুকুৰাখিনি কাটি বাছি ঠিক ঠাক কৰা হ'ল আৰু এইখিনি পোৰা মাংস, পোৰা হৈছে, পোৰাখিনি বেছি টেষ্টি হয় ন। আপং কাৰ কাৰ প্ৰিয় হয় জনাবচোন দেই। ভাল নোপোৱা মানুহ কমেই ওলাব চাগে ন। আমাৰ মিচিং মানুহৰ সকামত মাষ্ট বি প্ৰয়োজনীয় বস্তু আপঙে হয়। এইখিনিতে বনাই থকা হৈছে পচলা আৰু কুকুৰা মাংস, মানে বেলেগ ডিছ মই বনোৱাত দেখাব নোৱাৰিলোঁ, চৰি সেইটো কাৰণে। মই মানে অকণমান ব্যস্ততাৰ কাৰণে দেখাব নোৱাৰিলোঁ। পচলাখিনি বহুত ধুনীয়া আছিলে খাবলৈ। এইখিনি হৈছে পিতাঙুৰি আৰু কুকুৰা মাংস, চবৰে মিচিং মানুহৰ ফেভৰেট। আৰু এইখিনি হৈছে ৰঙালাও আৰু কুকুৰা মাংস, কাৰ কাৰ প্ৰিয় জনাব। এইখিনি চাওক, পচলা শাক হৈয়ে গ'ল আমাৰ বনোৱা। কুকুৰা মাংসৰ লেগ পিচবোৰ চাওক কেনেকৈ বনাই থোৱা হৈছে। লেগ পিচবোৰ দেখি খাবলৈ মন গৈছে নি আপোনালোকৰ? থালিখনত সজোৱাটোও দেখাই আছোঁ দেই আপোনালোকক। আৰু পোৰাখিনি চাওক, এইখিনি হৈ গ'ল, বাছ অকল খাবলৈ বহিব লাগে। এইখিনি চাওক আমাৰ থালিখিনি ইমান ধুনীয়াকৈ সজাইছে ন। নাভাবিব আকৌ দেই বহুত খাইছোঁ বুলি, নহয় আমাৰ নিয়ম হয়, এনেকৈ দিবলগীয়া হয়। তাৰপাছত আপঙো দিয়ে, বলক দেখাইছোঁ। এইটো চবৰে দেখাই দিছোঁ, বা মোৰ পাপা মা চবৰে দেখাইছোঁ। এইখিনি চাওক আপং, কাৰ কাৰ খাবলৈ মন গৈছে আহি যাব দেই, নিদিয়াকৈ নাথাকোঁ। ইমানলৈকে যদি ভিডিঅ'টো চালে থেংক ইউ ছ' মাছ সকলোকে।